প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক মিজোৰাম বিশ্ববিদ্যালয়ৰ বিষয়ে জনাম। মিজোৰাম বিশ্ববিদ্যালয়ত PhDৰ বাবে 2025 বৰ্ষৰ বাবে PhDৰ এডমিশ্যন নটিফিকেশ্যন জাৰি কৰিছে আৰু তাৰ বিষয়ে মই জনাবলৈ চেষ্টা কৰিম। আপোনালোকে PhDৰ লগত পোষ্ট গ্ৰেজুৱেট বা আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী কি বিষয়ত কৰিব পাৰিব তাৰ বিষয়ে মই জনাম। মিজোৰাম বিশ্ববিদ্যালয় মিজোৰামৰ ৰাজধানী আইজলত আছে। চেণ্ট্ৰেল বিশ্ববিদ্যালয় হয়। পাৰ্লিয়ামেণ্ট এক্ট 2008 চনৰ মতে এষ্টাব্লিছ হৈছিল। নাকৰ দ্বাৰা A গ্ৰেডেৰে এক্ৰিডিটেড বিশ্ববিদ্যালয় হয়। 2025-26 বৰ্ষৰ বাবে অকল PhDয়ে নহয়, পোষ্ট গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চৰ বাবেও এডমিশ্যন নটিফিকেশ্যন জাৰি কৰিছে। যদিও পোষ্ট গ্ৰেজুৱেট আণ্ডাৰ গ্ৰেজুৱেট 2025 চনৰ বাবে কিন্তু ইতিমধ্যে ডেট সমাপ্ত হৈছে, কিন্তু PhDৰ কাৰণে চলি আছে। আৰু যদি এয়া আপুনি 2026 বা তাৰ পিছত চাইছে, তেতিয়াহ'লে আপুনি এইটো কথা গম পাব যে কোনটো সময়ত তেওঁলোকৰ নটিফিকেশ্যন ওলায় আৰু কি বিষয়ত PhD কৰিব পাৰি আৰু কি বিষয়ত আণ্ডাৰ গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰিব পাৰি। সাইক'লজি আপোনাৰ স্পেচিয়েলাইজেশ্যন কৰিব পাৰিব ক্লিনিকেল এণ্ড কাউন্সেলিঙত, আৰু MA MSc PhD কৰিব পাৰিব। পাব্লিক এডমিনিষ্ট্ৰেশ্যন MA কৰিব পাৰিব, PhD কৰিব পাৰিব। ছ'চিয়েল ৱৰ্ক MSW মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক আৰু লগত PhD কৰিব পাৰিব। পলিটিকেল ছায়েন্স PhD কৰিব পাৰিব। হিষ্ট্ৰী এণ্ড এথন'গ্ৰাফি MA আৰু PhD কৰিব পাৰিব। ছ'চিয়লজি MA আৰু PhD কৰিব পাৰিব। ফৰেষ্ট্ৰি MSc আৰু PhD কৰিব পাৰিব। এনভাইৰমেণ্টেল ছায়েন্স MSc পাৰিব, PhD পাৰিব। জিঅ'লজি MSc PhD কৰিব পাৰিব। চাৰ্টিফিকেট কৰ্চো কৰিব পাৰিব জিঅ' ইনফৰ্মেটিক্স নামেৰে। জিঅ'গ্ৰাফী আৰু ৰিচোৰ্চ মেনেজমেণ্টত আপোনালোকে MSc লগত PhD কৰিব পাৰিব। হৰ্টিকালচাৰ এৰ'মেটিক এণ্ড মেডিচিনেল প্লেণ্টছ HAMP শ্বৰ্ট ফৰ্ম MSc PhD কৰিব পাৰিব। ডিজাষ্টাৰ মেনেজমেণ্ট MSc PhD কৰিব পাৰিব। পেট্ৰলিয়াম জিঅ' ছায়েন্স মাষ্টাৰ ডিগ্ৰীৰ লগত PhD। ইকনমিক্স মাষ্টাৰ ডিগ্ৰীৰ লগত PhD। কমাৰ্চ PhD কৰিব পাৰিব। লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স MLIS লগত মাষ্টাৰ ডিগ্ৰীৰ লগত PhD কৰিব পাৰিব। মেনেজমেণ্ট MBA লগত PhD কৰিব পাৰিব। টুৰিজম এণ্ড হস্পিটেলিটি মেনেজমেণ্ট MBATS লগত PhD। মাছ কমিউনিকেশ্যন লগত PhD কৰিব পাৰিব, চমুকৈ MJMC। তাৰ বাহিৰে এডুকেশ্যনত ITEP BA BSc BCom BEd কৰিব পাৰিব, MAd কৰিব পাৰিব, PhD কৰিব পাৰিব। ইংলিছ এণ্ড কালচাৰেল ষ্টাডিজত PhD কৰিব পাৰিব। আৰু মিজো যদি আপোনাৰ ৰুচি, যদি আপুনি ইণ্টাৰেষ্টেড, মাষ্টাৰ ডিগ্ৰী PhD হিন্দী, মাষ্টাৰ ডিগ্ৰী PhD ফিজিক্স MSc PhD কেমেষ্ট্ৰি PhD আৰু মেথছ এণ্ড কম্পিউটাৰ ছায়েন্সেছ MSc PhD আৰু কম্পিউটাৰ ছায়েন্সতো কৰিব পাৰিব। ষ্টেটিষ্টিক্সতো পাৰিব, MCO কৰিব পাৰিব। ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি মাষ্টাৰ ডিগ্ৰী PhD আৰু DSc কৰিব পাৰিব। বটানী MSc PhD কৰিব পাৰিব। জুলজিও একেই। বায়'টেকনলজি একেই। ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং MTech আৰু PhD। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং MTech PhD। কম্পিউটাৰ ইঞ্জিনিয়াৰিং ইনফৰমেশ্যন টেকনলজি MTech PhD। চিভিল ইঞ্জিনিয়াৰিং PhD। ফুড টেকনলজি MSc PhD। প্লেনিং এণ্ড আৰ্কিটেকচাৰ BArch PhD। ক্লিনিকেল চাইক'লজি MPhil PhD। টোটেল 37টা বিষয়ত PhD লগত প্ৰায়বিলাকতেই মাষ্টাৰ ডিগ্ৰীও কৰিব পাৰিব আৰু কিছুমানত আণ্ডাৰ গ্ৰেজুৱেটৰ সুবিধা আছে। আৰু আপোনালোকে 500 টকা দিব লাগিব এপ্লিকেশ্যন ফি। 300 টকা SC ST সকলৰ কাৰণে, বাকী সকলৰ কাৰণে 500 টকা। জেনেৰেল কোৰ্চৰ কাৰণে সেইটো 1000 টকা। প্ৰফেশ্যনেল কোৰ্চৰ কাৰণে SC ST কাৰণে 800 টকা। অনলাইন এপ্লিকেশ্যন আপোনাৰ 31 জুলাইলৈকে কৰিব পাৰিব PhDৰ বাবে, আৰু তেওঁলোকৰ অফিচিয়েল ৱেবছাইট হৈছে www.mzu.edu.in। ইয়াতে গৈ সকলো তথ্য লাভ কৰিব, তাতে আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু যদি আপুনি মাষ্টাৰ ডিগ্ৰীৰ ৰিজাল্ট বাট চাই আছে তেতিয়াও পাৰিব, খালি মাৰ্কশ্বিট আপোনালোকে যিমানলৈকে ৰিজাল্ট দিলে তাৰ মাৰ্কশ্বিটটো PDF ফৰ্মেটত কনভাৰ্ট কৰি অনলাইন ছাবমিট কৰিব লাগিব। আৰু লগত সেইটোকে প্ৰিণ্ট আউট কৰি এপ্লিকেশ্যনটো হাৰ্ড কপি ৰূপে
ছাবমিট কৰিবলৈ নেলাগে। কথাটো ইমানেই ডাইৰেক্টৰ অফ এডমিশ্যনৰ দ্বাৰা কথাটো জনালে। ময়ো আপোনালোকক জনালোঁ যে ইয়াত আপোনালোকে মিজোৰাম বিশ্ববিদ্যালয়ত কি কি পঢ়িব পাৰিব। ফিজৰ কথা ইয়াত উল্লেখ নাই, কিন্তু যিহেতু চেণ্ট্ৰেল ইউনিভাৰ্চিটি হয় বহুত বেছি ফিজ নহয়। আৰু যদি আপোনালোকে হোষ্টেলত থাকিব বিচাৰিছে তাতো আপোনালোকে সেই সুবিধাও লাভ কৰিব। আৰু অন্যান্য চেণ্ট্ৰেল বিশ্ববিদ্যালয়ে যি লাভ কৰে সেই সকলোবোৰ লাভ কৰিব। গতিকে পঢ়াহে কথা। ধন্যবাদ।